हेलो फ्रेंड्स मैं समलলৈ স্বাগতম জনাইছো আজি মই আপোনালোকৰ আগত মহালয়াৰ বিষয়ে কম আমি সকলোৱে দুৰ্গা পূজা পালেহি বুলি কোৱাৰ আগতে মহালয়াৰ নাম লওঁ নহয়নে মহালয়া বুলিলে দুৰ্গা পূজা ওচৰ চাপিলেহি বুলি আনন্দত মতলীয়া হৈ পৰো কিন্তু এই মহালয়ানো কি ইয়াৰ তাৎপৰ্যৰ বিষয়ে মই আপোনালোকক ক'ব বিচাৰিছো মহালয়াৰ তাৎপৰ্য মহা মানে পৰম আৰু লয় মানে বিলীন হোৱা আন এটা দাৰ্শনিক মত অনুসৰি লয় মানে তৰংগ ওয়েভ অৰ্থাৎ জোৰ পৰা আকৰ্ষণ বিকৰ্ষণ শক্তিৰ সৃষ্টি হয় আৰু যত সকলো বিলীন হৈ যায় হে মহালয়া এইভাবে কোৱা হয় যে মহালয়ত মৃত্যুবৰণ কৰা লোকে পৰম গতি পায় সেই মৃত লোকৰ শ্ৰাদ্ধাদি নকৰিলেও শ্ৰাদ্ধৰ ফল ভাগী হয় আহিন মাহৰ অমাৱস্যাৰ দিনা দেৱী পক্ষৰ সূচনা হয় আৰু এই দিনটো মহালয়া হিচাপে পৰিচিত দেৱী দুৰ্গাক মৰ্ত্যলৈ আমন্ত্ৰণ কৰা দিনটোৱে হ'ল মহালয়া দিনটোৰ পৰাই দুৰ্গা পূজাৰ আনুষ্ঠানিক আৰম্ভ হয় বুলি অতীজৰে পৰা প্ৰচলিত হৈ আহিছে কথিত আছে যে মহালয়াৰ দিনটোৰ পৰাই মহিষাসুৰৰ লগত দুৰ্গা মাৰ যুদ্ধ আৰম্ভ হৈছিল এই মহালয়াৰ দিনটো পিতৃপক্ষৰ দিন বুলিও কোৱা হয় এই দিনটোতে পিতৃপক্ষৰ শেষ আৰু দেৱী পক্ষৰ আৰম্ভণি হয় সনাতন হিন্দু ধৰ্মৰ ৰীতি অনুসৰি এই দিনটোত মৃত আত্মাবোৰ পৃথিৱীলৈ নামি আহি একত্ৰিত হয় বুলি বিশ্বাস কৰা হয় মহালয়াৰ দিনটোতে পিতৃ-মাতৃহীনসকলে পূৰ্বপুৰুষক স্মৰণ কৰে আৰু মৃতকৰ আত্মাৰ শান্তি কামনা কৰি অঞ্জলি প্ৰদান কৰে পূজাৰ আৰম্ভণিতে উদযাপন কৰা হয় এই মহালয়া হিন্দু পৌৰাণিক অনুসৰি এই দিনটোতে দেৱী দুৰ্গাৰ পৃথিৱীলৈ আগমন ঘটে বুলি বিশ্বাস কৰা হয় আৰু এই দিনটোত ব্ৰহ্মা বিষ্ণু মহেশ্বৰে মহিষাসুৰক দমন কৰিবলৈ দেৱী দুৰ্গাৰ সৃষ্টি কৰিছিল এই দিনটোতে ব্ৰহ্মা বিষ্ণু মহেশ্বৰে দেৱী দুৰ্গাক নেত্ৰ প্ৰদান কৰি সম্পূৰ্ণ কৰি তুলিছিল সেয়ে এই মহালয়াৰ দিনটোতে দেৱী দুৰ্গাৰ প্ৰতিমাত অন্তিম পৰশ হিচাপে নেত্ৰ অঁকা হয় তিনি নেত্ৰৰ বাবে মা দুৰ্গাক ত্ৰিনয়নী দুৰ্গা বুলিও জনা যায় এই তিনিও চকুৰে আছে ভিন্ন ভিন্ন মহত্ব দেৱীৰ বাওঁ চকুৰে আকাংক্ষা বা চন্দ্ৰ প্ৰতিনিধিত্ব কৰে আৰু সু চকুৰে কাৰ্য বা সূৰ্যক প্ৰতিনিধিত্ব কৰে আৰু তৃতীয় চকুৰে জুই আৰু জ্ঞানক প্ৰতিনিধিত্ব কৰে এই চকু শিৱই দিয়া তৃতীয় চকু বা চেতনাৰ চকু মহালয়া আৰু নৱৰাত্ৰিৰ মহত্ব আহিনৰ কৃষ্ণপক্ষৰ অমাৱস্যাৰ দিনাই উদযাপিত হয় মহালয়াৰ দিনাই পিতৃপক্ষৰ সমাপ্তি ঘটি আৰম্ভ হয় দেৱী পক্ষ মহালয়াৰ দিনতেই পূৰ্বপুৰুষৰ উদ্দেশ্যি শ্ৰাদ্ধ তৰ্পণাদিৰ জৰিয়তে সম্পাদন কৰা হয় প্ৰেতকৰ্ম মহালয়াৰ পিছৰ প্ৰতিপদ তিথিৰ পৰাই আৰম্ভ হয় দেৱী দুৰ্গাৰ ৯টা ৰূপৰ আৰু এই ৯টা ৰূপক উদ্দেশ্যি নৱদুৰ্গাৰ নৱৰাত্ৰি বিহিত পূজা এয়াই হৈছে মহালয়া আৰু নৱৰাত্ৰিৰ মহত্ব হেল্ল' ফ্ৰেণ্ডছ মই আপোনালোকৰ আগত মহালয়াৰ তাৎপৰ্য সম্পৰ্কে ক'লোঁ আৰু আপোনালোকে হয়তো জানেই বহুতে নাজানে আৰু যিসকলে নাজানে তেওঁলোকৰ বাবে মোৰ এই ভিডিঅ'টো সৃষ্টি কৰিলোঁ আৰু যদি আপোনালোকে মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ